গাইজ নমস্কাৰ, মই লাভৰহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। পূৰা গৰম লাগি আছে ছাৰ, মানে অন্য ভিডিঅ' আৰু কি হ'ব ৰেচিপি। আজি দুপৰীয়া সাজত মই কি বনাম, টিফিনো লৈ যাবৰ কাৰণে আৰু ঘৰতো খাবৰ কাৰণে কি বনাইছোঁ এতিয়া আপোনালোকক দেখাই আছোঁ। যোৱাকালি ৰাতি যে আনিছিলোঁ কচুলতি, এইখিনি মই ধুনীয়াকৈ যোৱাকালি ৰাতিয়ে ধুনীয়াকৈ বাচি কেনে ধুই ফ্ৰিজত সোমাই থৈছিলোঁ। এতিয়া মই আকৌ এবাৰ ধুই কেনে এতিয়া জলকীয়া ধুনীয়াকৈ ফালি লৈছোঁ। এই মাছেদি বনাম, পৰহি অনা মাছ এইখিনি আছে, এইটো দি বনাম। মই একেবাৰে ৰাতিৰো বনাই থৈ যাম, কিয় আজি ইভিনিং ডিউটি আছে, কেছ বহুতকেইটা আছে বুলি শুনা পাই আছোঁ, অতি বহুতকেইটা হ'ব, তাৰ কাৰণে একেলগে বনাই থৈ যাম ৰাতিৰো। ইফালে বুট জিকাই থৈছিলোঁ যোৱাকালি ৰাতি, ইফালে যোৱাকালি আনা এইটো ঢেকীয়া শাক আৰু বুট ভাজিম। পিছে ইফালে কচু আঞ্জাত দিয়াৰ কাৰণে গৰম পানী উতলাই আছোঁ, ইফালে কেৰাহী পাতি দিছোঁ বনোৱাৰ কাৰণে। মানে কচুটো জংঘলীয়া হয়, খেতি কৰাটো নহয়, জংঘলীয়া হয়। খেতি কৰাতছে জংঘলীয়াটো বেছি টেষ্টি হয়। ইয়াতে দিম মই লাষ্টত মেষ্টা টেঙা অকণমান, যোৱাকালি অলৰেডি মেষ্টা টেঙা আনিয়ে থৈ দিছোঁ, সেইটো দিম। মাছত সানি লৈছোঁ সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং। ইফালে কেৰাহী গৰম হৈছে, অলৰেডি তেল দি দিছোঁ, অলৰেডি মাছটো দি দিছোঁ। হাফ ফ্ৰাই কৰিম, বেছি কাৰাকৈ ফ্ৰাই নকৰোঁ। মই আঞ্জাত দিয়া মাছবিলাক অলপমান হাফ ফ্ৰাইয়ে কৰোঁ, পূৰা কাৰাকৈ ভাজিলে ভাল নালাগে। ইফালে মাছ ফ্ৰাই কৰা হৈ গৈছে, হাফ ফ্ৰাই কৰি। ইফালে আকৌ তেলত মই পাঁচফোৰণ দিছোঁ, বেলেগ একো দিয়া নাই। পিছত জিৰা দিম, এতিয়া দিম কচুখিনি ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত দিম গৰম পানী, লাষ্টত নামাবাৰ টাইমত দিম মেষ্টা টেঙা। ইফালে কচুখিনি দিলোঁ, সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং দিম। ইয়াত ধুনীয়াকৈ ঢাকি থৈ দিম 10 মিনিট। ইফালে আঞ্জাটো ঢাকনি উলিয়াই চাইছোঁ, কচুলতিখিনি ধুনীয়াকৈ ফ্ৰাইৰ নিচিনা হৈ গ'ল, মানে ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া দিম গৰম পানীখিনি, এই গৰম পানীখিনি ভগ উতলি আছিলে, মই অকণমান জুইটো কমাই দিয়াৰ পিছত আৰু চোলাটো বন্ধ হৈ গ'ল। এতিয়া দিম মই কচু আঞ্জাখিনি। কচুখিনি বেছিকৈ ভাজিলে পূৰা গেলগেলীয়া ভাঙি যাব, তাৰ কাৰণে এতিয়া এয়া গৰম কৰি ৰখা পানীখিনি দি দিছোঁ। এইখিনি ভালকৈ সিজাব লাগিব যে, গোটাইখিনি দি দিছোঁ, মানে তেতিয়া ভালকৈ সিজিলে কচুখিনি নুসিজাব। এয়া পানীখিনি দি দিছোঁ, গৰম পানী দিছোঁ যে ভগকৈ উতলিছে। এতিয়া দিম মাছ, হাফ ফ্ৰাই কৰি ৰখা মাছখিনি। এতিয়া মাছখিনিও ধুনীয়াকৈ কচুত মাছৰ যিখিনি টেষ্ট, সেইখিনি মাছৰ টেষ্টি যোনটো, সেইটো মানে পূৰা কচুৰ লগত মিক্স হৈ যাব, টেষ্টটো বেছি হ'ব তেতিয়া। এতিয়া দি দিছোঁ মাছ, এতিয়া ঢাকি থৈ দিম, ধুনীয়াকৈ উতলি থাকক। পিছত লাষ্টত দিম অকণমান গুড়া কৰি ল'ম জিৰা, লগত আকৌ ইফালে বহাই দিছোঁ কেৰাহী ঢেকীয়া শাক আৰু বুট ভাজিবৰ কাৰণে। ইফালে মেষ্টা টেঙাখিনি মই বাছি লৈছোঁ, ইফালে ধুনীয়াকৈ গোটেইখিনি বাছা নাই বাৰু, আধা অলপমান লৈছোঁ, বেছি টেঙা হ'লে ভাল নালাগিব খাবৰ কাৰণে কচুলতিখিনি, তাৰ কাৰণে কমকৈ আধা লৈ লৈছোঁ। ইফালে আকৌ শাক ভাজিবৰ কাৰণে কেৰাহী বহাই দিছোঁ অলৰেডি। কেৰাহীত মই তেল দিয়াটো নেদেখালোঁ আৰু ভাজিখিনি দিয়াটো নেদেখালোঁ। ইফালে কথা পাতি আছিলোঁ বিল্ডিঙৰ ওপৰত, লগৰ এজনী মাছ দি আছিলে কাৰণে। ইফালে কেৰাহী পূৰা গৰম হৈ আছে, বুট আৰু ঢেকীয়া শাক ভাজি। এতিয়া দিছোঁ কালাৰৰ কাৰণে ৰং গুড়ি, সোৱাদ অনুসৰি নিমখ। অকণমান আঞ্জাটো চাওঁ এতিয়া, কালাৰখিনি ধুনীয়া চেঞ্জ হৈছে, আৰু অকণমান লাগিব। মই কচুখিনি কিছুমানে গেলগেলীয়াকৈ ভাঙি যোৱাকৈ বনায়, মই আৰু সেনেকুৱা হ'লে ভাল নাপাওঁ। লতিখিনি এনেকুৱা গোটা গোটা হৈ থাকিলে বেছি টেষ্টি হয়, আৰু সৰিয়হটো যে চৰ্চৰি বনায় তেতিয়া বেছি টেষ্টি লাগে। সেইটো ৰেচিপি বাৰু আৰু এদিন বেলেগ এদিন দিম আপোনালোকক মই। ইফালে ঢেকীয়া ভাজিটো ঢাকনখন গুচাই থৈছোঁ, পানী ওলাই আছে।
ধুনীয়াকৈ আঞ্জাটো উতলি আছে মই মেষ্টা টেঙাখিনি ধুনীয়াকৈ ভাজি কিনে ধুই লৈছোঁ যে এইটো দি দিছোঁ কচু আঞ্জা তেতিয়া যদি খোজাই নোখোজাব কচুখিনি নোখোজাই তেতিয়া এনেও প্ৰায় কচু মোৰ তাতে যিমান টেঙা নিদিলেও নোখোজাই তথাপিও মই মেষ্টা টেঙা দি কিনে বনাওঁ আজি এতিয়া পিছে আজি দুপৰীয়াৰ সাজত কি বনালোঁ আপোনালোকক অলৰেডি কৈয়ে দিলোঁ ঢেকীয়া শাক আৰু বুট ভাজি লগত মেষ্টা টেঙা মাছ আৰু এইটো কচু লুটি দি বনাইছোঁ পিছে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ময়ো ডিউটি যাবৰ কাৰণে অলপ ৰেডি হ'ব লাগিব কাম অলপ আছে সেইখিনিও কৰি লওঁ পটাপট মানে ওপৰত কাপোৰো আছে ডৰমেট আছে সেইবিলাক লৈ আহোঁ পিছে আপোনালোকে অলৰেডি গম পালে আজি দুপৰীয়াৰ সাজত মই ঢেকীয়া শাক বুট ইফালে কচুৰ লুটি মেষ্টা টেঙা আৰু মাছ এইটো দি পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই